সকলোৰে বাৰু মোৰ নিচিনা হয়নে নহয় জনাবাচোন। মই যে আকৌ বিয়া ভোজ বুলিলে দেখোন ৰ'বই নোৱাৰোঁ। আৰু আজি আমাৰ পৰিয়ালতে এখন বিয়া ওলালে, সেইবাবে বিয়াখন নোখোৱাকৈনো কেনেকৈ থাকোঁ নহয় জানো। মোৰ মানুহজনৰ ভাগৰ মোমায়েকৰ নাতিনীয়েকৰ বিয়া। এইফালে মই আহিব অকণমান দেৰি হ'ল, গতিকে এইফালে পূৰা একদম কইনা সাজিবলৈ দৰা ঘৰৰ মানুহ আহি পাই গ'ল আৰু দৰা ঘৰৰ মানুহ আহি মানে কইনা সজাব আহিছে। গতিকে অকণমান ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। আৰু কেনেকুৱা হৈছে জনাবচোন। এইফালে এজনী হৈছে আমাৰ কইনা, গতিকে বেছি বয়সৰ নহয় দেই। আৰু সৰু ছোৱালী সকলোৱে আশীৰ্বাদ কৰিব যেন সিহঁতৰ যুগ্ম জীৱন সফল হয়। গতিকে এইফালে একদম দৰা ঘৰৰ মানুহে সজাবলৈ ৰৈ আছে বাবে কইনাই সেৱা সৎকাৰ কৰি ল'লে। কৰি লৈ একদম পূৰা মানে এনেকুৱা গৰমৰ হেৰিত মানে বিয়া খোৱা মজা ওলাই গৈছে। গতিকে এইফালে পূৰা মানুহ একদম ভিৰ হৈ আছে। আৰু এইফালে পূৰা কইনা সজাই আছে, যিহেতু দৰাৰ তিনিজনী বায়ে আৰু এজনী মানে ভনীয়েক আছে। গতিকে সকলোবোৰে তাইক পূৰা সজাবলৈ লৈছে আৰু একদম ফটো তুলি আছে। আৰু ইফালে পূৰা সজাই মেলি হৈ গ'ল। এইফালে দৰাক কৈছে দৰাই কইনা মাতিব লাগিব, যিহেতু তেতিয়াহে কইনা ওলাই আহিব। আৰু এইফালে একদম পূৰা দৰাই কইনা মতাত লাগি গ'ল। কইনাই একদম দৰাই মতা দেখি হাঁহিত ৰ'বই পৰা নাই, কেতিয়া যাম কেতিয়া নাযাম লাগি আছে দৰাৰ কাষলৈ। মই ধেমালি কৰিছোঁ, যিহেতু এখন ঘৰৰ পৰা এজনী ছোৱালী উলিয়াই দিয়াৰ সময়কণ কেনেকুৱা হয় সেইখিনি সময়তো এগৰাকী ছোৱালীয়েহে বুজি পায়। গতিকে তাই বহুত সৰু ছোৱালী আৰু ইমানো বুজি পোৱা হোৱা নাই। তথাপিতো সংসাৰ গঢ়িবতো লাগিবই, যিহেতু ছোৱালী হ'লে এদিন নহয় এদিন উলিয়াই দিবই লাগিব। গতিকে আমাৰো ছোৱালীজনী আমি উলিয়াই দিয়া সময়কণ পালেহি। গতিকে এইফালে একদম ৰভাৰ তলিত আহি তাই পূৰা সেৱা সৎকাৰ কৰি ল'লে। আৰু একদম ইফালে পূৰা ঢোল বজাই মানুহ নচুৱাই মানে একদম পাগল কৰি দিছে। আপোনালোকে শুনিব দেই। আৰু এইফালে বিহু নচা চাই থাকিলেতো নহ'ব, পেট পূজা কৰিব লাগিব, যিহেতু পেট পূজা মেইন। গতিকে কেনেকৈনো ৰৈ থাকোঁ, ইমান গৰমত নহয় জানো। আৰু খাই বৈ আজৰি হৈ লৈ এইফালে পূৰা কইনা উলিয়াই দিয়া সময়কণ আহি পালেহি। যিহেতু এইকণ সময় বহুত আৱেগিক হয়, তথাপিতোতো উলিয়াই দিবই লাগিব। গতিকে উলিয়াই দি কৰি লৈ পঠিয়াই লৈ আৰু একদম ঘৰমুখা হৈ আহি আছোঁ। আৰু মোৰ মিনি ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। গতিকে আজিলৈ মোৰ মিনি ব্লগটোৰ পৰা লৈছোঁ বিদায়।